নমস্কাৰ কৃষিপ্ৰেমী ৰাইজ, মই বিপাশা বৰকটকী। আপোনালোকে হয়তো নিজেও কৈছে বা আনেও কোৱা শুনিছে যে মোৰ মাটিটো আমলিক বা খাৰুৱা বা মোৰ মাটিটো টেঙা বা মিঠা। আচলতে এইবোৰ টেঙা বা মিঠা মাটিৰ সংজ্ঞাটোনো কি? এয়া টেঙা বা মিঠাৰ পৰিমাণটো আপোনাৰ উলিওৱা হয় pH নামৰ এটা পেৰামিটাৰৰ যোগেদি, আৰু এই pHটো জোখা হয় আপোনাৰ pH মিটাৰ নামৰ সঁজুলিটোৰ দ্বাৰা। এতিয়া প্ৰশ্ন হ'ল আমাৰ অসমৰ মাটি। অসমৰ মাটি হৈছে আপোনাৰ সচৰাচৰ আমলিক মাটি বা টেঙা মাটি। এই আমলিক মাটিৰ যেতিয়া আমলিক বেছিকৈ হ'বলৈ ধৰে তেতিয়া আপোনাৰ মাটিৰ গুণাগুণ নষ্ট হয়, আৰু সেই গুণাগুণ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মাটিত আপোনাৰ চূণ ব্যৱহাৰ কৰিব লাগে, যিটো কৃষিজ চূণ বুলি কোৱা হয়, সেই চূণটো ব্যৱহাৰ কৰিব লাগে। অসমৰ মাটিত আপোনাৰ 65 কেজি প্ৰতি বিঘা হিচাপত চূণ ব্যৱহাৰ কৰাটো উচিত। কিন্তু ইয়াতো এটা কথা আছে, প্ৰতিটো মাটিৰ গুণাগুণ বা আমলিকতা বেলেগ বেলেগ। সেই অনুপাতে চূণৰ ব্যৱহাৰ কিমান কৰিব লাগিব সেইটো বেলেগ বেলেগ হয়। গতিকে আপোনাৰ মাটিত কিমান চূণ ব্যৱহাৰ কৰিব লাগিব সেইটো বিশেষভাৱে জানিবৰ বাবে আপুনি এগ্ৰি এক্সপাৰ্ট নামৰ এপটোৰ সৈতে জড়িত হ'ব পাৰে। তেওঁলোকে আপোনালোকক এক্সপাৰ্ট সলিউশ্যন দিব পাৰিব। তেওঁলোকে আপোনাৰ মাটিৰ হিচাপত কিমান চূণ ব্যৱহাৰ কৰিলে ভাল হ'ব তাক আপোনাক বুজাই দিব পাৰিব। সেইবাবে আপুনি এগ্ৰি এক্সপাৰ্ট এপটোৰ লগত জড়িত হওক আৰু নিজেও লাভান্বিত হওক। ধন্যবাদ। এনেকুৱা ধৰণৰ সমিধান পাবলৈ আৰু সবিশেষ জানিবৰ কাৰণে গুগল প্লে ষ্টৰৰ পৰা এগ্ৰি এক্সপাৰ্ট নামৰ এপটো ডাউনলোড কৰক। ধন্যবাদ।